তো গাইজ আজি ফাইনেলি আমাৰ মানে সোণালী জয়ন্তীটো উদযাপন কৰা হ'ব আৰু মানে আমি এতিয়া পতাকা উত্তোলন কৰিবলৈ গৈ আছোঁ কি কুত্তা ই মোৰ ইয়াক ভালকৈ ইয়াক চালাইছে কুত্তা তাই তাৰপিছত আমি এনেকৈ যাই আছোঁ গাইজ চাই থাকক আমাৰ ডেকা দা কেনেকুৱা আমাৰ বঢ়িয়া বঢ়িয়া লাগিছে আজিৰ দিনটো একদম মানে বৰ সুন্দৰ মানে জয় জয় মই মই তই তই মই 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 জিন্দাবাদ শুভম আছে এইফালে আমাৰ লগত আছে মেইন বস্তু অৰিজিনেল বস্তু ভিটামিন চি আৰু আমাৰ এনেকৈ আজি আমাৰ মানে বস্তুখিনি বেলেগত অলপ বনোৱা হৈছে কাৰ্যসূচীটো সকলোৱে দেখাই আছোঁ ইয়াতে ৰাতি আমাৰ চেতনা বাইদেউ আহিব আৰু বহুতকেইটা আহিব আমাৰ দিব্যদা আছে আৰু গোটেইখিনি আছে একদম ৰাজদা আছে আমাৰ কাকতিদা আছে আজি কেনেকুৱা হ'ব মানে কেনেকুৱা হ'ব ভালেই হ'ব আমাৰ ছেটিংছৰ মিস্ত্ৰীটো কি নাম আছিল তোমাৰ চেনেল এইটো কি নাম আছিল তোমাৰ প্ৰদীপ মালাকৰ গড়েশ্বৰৰ পৰা যদি চাই আছা এটা লাইক কৰি দিবি বাঙালী পাৰৰ পৰাই তোমাৰ নামটো কি আছিল দীপু ক'ৰ পৰা আহিছা বাঙালীপাৰা এই বাঙালীপাৰা এটা লাইক মাৰি দিবি আৰু আমাৰ বিজনীৰ পৰা আহিছে ভাইটি তোমাৰ নাম কি নাম আছিল সঞ্জীৱ বড়ো একেধারে প্রাক্তন অধ্যক্ষ নাট্য সংগঠক অভিনেতা আর গবেষক লোককলার ওপৰত মুকলি কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো বৰপেটা জিলাৰ সাহিত্য সভাৰ উপসভাপতি ফৰচুবুৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক বাণীকান্ত ভয়দেৱক তেখেতক আগবঢ়াই আনিবলৈ মই উদযাপন সমিতিৰ মাননীয় সভাপতি স্বনামধন্য নাট্যকাৰ অসমৰ আৰক্ষী দায়বদ্ধ আয়োগৰ মাননীয় সদস্য মোৰ বন্ধু জিতেন শৰ্মা ডাঙৰীয়া কৰি আহি কেনে মানে এতিয়া ফাইটিং ৰিহাৰ্চেল কৰি আছোঁ আমাৰ ৰুবুল দাই ফাইটিং শিকাই আছে ধৰণে আছে আৰু আমাৰ মৃণাল আমিতো ভাই নালাগে নাই মাখি আৰু তাতে আছে ৰাজাটো পুৰা একদম ব্যস্ত আছে ফাইটিঙৰ ফোবাৰে সেইকাৰণে গা ধোৱা ভাজ উঠছি মানে সেইটো কাৰণে আহি যোৱা আমি ৰেডি আমি ৰাণা স্ক্ৰিপ্টটো চাম আৰু চাইড ক্লিপটো চাম দেই ৰাণা 5 4 3 go আগো 5 4 3 go বঢ়িয়া সিধা অনুচিত আহিব লাগে ইধৰ কি ভাল হৈছে বঢ়িয়া 5 4 3 go পানী দিব লাগে অকল এই স্পিড মাৰা থাপকে লাগি পজিশন 5 4 go পজিশন আই ষ্ট্ৰঙৰ কৰি হৈছিল 5 4 3 go পজিশন যাওঁতে 5 মিনিট যাব কেনেকৈ মাৰি যাব ঘৰতেও চাইছো উল্লি ঘূৰাই দিব
কৰিব লাগিব